মহানগৰীৰ মালিগাঁও ৰেষ্ট কেম্পস্থিত পোষ্ট অফিচৰ সমীপত এঘৰ লোকৰ ঘৰত চোৰৰ চাফাই অভিযান। মিণ্টু দে নামৰ এজন লোকৰ ঘৰত পৰিকল্পিতভাৱে পৰিয়ালৰ সকলোকে স্প্ৰে মাৰি ঘৰৰ পৰা নগদ 50,000 টকাৰ লগতে সোণৰ অলংকাৰ লৈ উধাও চোৰ। আনুমানিক 7 লাখ টকা সামগ্ৰী লুটি নিয়ে চোৰে। ভুক্তভোগী পৰিয়ালে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। বৰ্তমান জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্তৰ অব্যাহত ৰাখিছে। কেইটাত হৈছিলে, কেনেকৈ হৈছে, কিমান বস্তু কেইটা? মোৰ নাম মিংকু দে। মই ষ্টেট গভৰ্ণমেণ্ট ফ'ৰ্থ গ্ৰেডৰ চাকৰি কৰোঁ আৰু মই থাকোঁ পাণ্ডু ৰেষ্ট কেম্প পোষ্ট অফিচ নিয়াৰ হৰিজন হিন্দী স্কুলৰ কাষত। মই কালি ৰাতি 12টামান বাজিছে। মোৰো ল'ৰাৰ গাটো ভাল নহয়, তো সেইটো কাৰণে ল'ৰাটো কি কৰে, সদায় ৰাতি উঠি থাকে, কিন্তু কালিও একবাৰো উঠা নাই আৰু মই ৰাতিপুৱা উঠোঁ, ৰাতিপুৱা 5:30 6টাৰ ভিতৰত মই উঠি যাওঁ, কিন্তু আজি ৰাতিপুৱা মই সাৰে পোৱা নাই। মিছেছ 6টাৰ পিছত উঠিছে, উঠি কেনে সাৰ পাইছে, উঠি কেনে চাই যে দৰ্জা খোলা, এইবিলাক চব গডৰেজৰ বস্তুবিলাক চব আমাৰ কিচেন ৰুমত পৰি আছে। তাৰপিছত সি মোক মাতি উঠা উঠা উঠা, চোৰে চুৰি কৰিছে, চব লৈ গৈছে। উঠি কেনে চাওঁ, এটাও সোণৰ বস্তু নাই মোৰ ঘৰত। কেছ অলপমান আছিলে, কেছ ৰাখোঁ অলপমান, কিহৰ কাৰণে যে মোৰ ল'ৰাটো কেইদিনমান পাছে অলপমান বেমাৰত পৰে, ডক্টৰ দেখাবলৈ হস্পিটেল ভৰ্তি কৰিব লাগে, এনেকুৱা হৈ থাকে মোৰ ঘৰত। সেইটো কাৰণে কেছটো থৈ দিওঁ আৰু উঠি কেনে চাওঁ একো নাই মানে একোৱেই নাই। তাৰপিছত পুলিচক কল কৰিলোঁ, 100 নম্বৰত কল কৰিলোঁ। 1.5 ঘণ্টামান পিছত পুলিচে আহিলে, আহি কেনে সিহঁতে ৰিপৰ্ট লিখি কেনে গুচি গ'ল আৰু কিবা অলপমান কাৰণে কিবা বস্তু লৈ গৈছে সিহঁতে। ৰাতি কেইটামানত হৈছিলে, কিবা গম পাইছিলে নেকি? নাই একো গম পোৱা নাই, কিন্তু সদায় মোৰ ল'ৰা কি কয় 1টা বজাত, 2টা বজাত বা 3টা বজাত সাৰ পাই উঠে, কিন্তু কালি মোৰ ল'ৰাও সাৰ পোৱা নাই। সিহঁতে কিবা স্প্ৰে কৰিছে নেকি। মোৰ এইফালে ভেণ্টিলেশ্যনটো খোলা, কিন্তু খোলা নাথাকে আৰু সিহঁতে ভেণ্টিলেশ্যন দি কিনে স্প্ৰে কৰিছে নেকি। তাৰপিছত এইফালে দি কিনে সোমাইছে চাগে। দৰ্জা দি সোমাইছিলে? নাই, দৰ্জা দি কিনে সোমোৱা নাই। মোৰ মানে কিচেন ৰুমটো মানে বনাম বুলি ভাবি আছোঁ, মানে অলপমান পইচাটো টানি বুলি, মানে হাফ ৱাল আছে, হাফ অলপমান টিনা আছে। টিনা থাকিলে এইটো বান্ধা আছে, কিন্তু এইবিলাক বান্ধা চান্ধা চব খোলা। আজি চাওঁ মানে সিহঁতে এইটো খুলি কেছ, বাকী একো বস্তু সিহঁতে ধৰা নাই। কিমান মানৰ গ'ল্ড 6 পৰা 7 লাখ টকাৰ গ'ল্ড আছিলে আৰু কেছ 50,000 ওপৰত আছিল। ধৰক 50,000 ধৰক আৰু 56,000 আছিলে কেছ। ডাউট আছে নেকি আপোনাৰ? ডাউট আছে মানে কি, মই মিছেছৰ নামত এটা সৰু সুৰাকৈ টেণ্ট হাউচ খুলিম বুলি ভাবিছোঁ। অলপ বস্তু কিনি আছোঁ টেণ্ট হাউচৰ, অলপমান চকীকেইটা কিনিছোঁ আজি 1-1.5 বছৰমান হ'ল। তো যোৱা সপ্তাহত মানে ৰানিং সপ্তাহত তো আমাৰ লেবাৰকেইটা আহে, লেবাৰকেইটাৰ লগত যিটো বেলেগ টেণ্ট হাউচৰ পৰা মালিকৰ লেবাৰকেইটা আহে, লেবাৰকেইটাৰ লগত সেইদিনা বেলেগ লেবাৰ চাইছোঁ, বেলেগ লেবাৰ দেখিছোঁ। এইটো লেবাৰ কোনোদিনা অহা নাই আমাৰ তাত। মই ভাবিছোঁ সিহঁতৰ লগত আহিছে, তো হ'ব দে, সিহঁতৰ লগত কাম কৰাই চাগে, কিন্তু একদম 100% মোৰ গেৰেণ্টি এই লেবাৰেই কৰিছে কামটো। সিহঁতে চাই গৈছে, চাই কেনে সিহঁতে কৰিছে। আৰু যিদিনা বস্তুটো চকীকেইটা লৈ গৈছে, সেইদিনা মই আৰু মোৰ মিছেছ নাছিলোঁ, মোৰ মায়ে আছিলে। মোৰ মায়ে সোমাই নাই ভিতৰত, কিন্তু সিহঁতে কি কৰিছে, ভিতৰৰ পৰা সোমাই কেনে তাৰপিছত কিন্তু মোৰ চকীবিলাক না, মই চাদৰ দি কিনে ঢাকি কেনে থওঁ। তো যেতিয়া সিহঁতে কি কৰিছে, ঢাকনাটো গুচাই কেনে মোৰ এইটো বেডৰুমত আনি কেনে থৈছে। তো মিছেছে মোক কৈছে কথাখিনি আগৰ পৰা। থানাত FIR দিয়া হৈছে। থানাত FIR মানে অলপমান আগত আহিছিল, আহি কেনে দিছোঁ, কথাখিনি কৈছোঁ আৰু। কিন্তু এটা কথা মোৰ ৰিকুৱেষ্ট আৰু, পুলিচে আৰু মিডিয়া পাৰিলে চবেই কৰিব পাৰে, তো প্লিজ আৰু মিডিয়া আৰু পুলিচৰ সহায় মই খুজি আছোঁ। মোৰ থকা অৱস্থা ঘৰত চোৰে চুৰি কৰি লৈ গৈছে, আৰু বেলেগতো বাদি দিয়ক আৰু পুলিচে পাৰিলে আৰু মিডিয়া পাৰিলে চব কৰিব পাৰে, মই জানো। তো এইটো আৰু হেল্প খুজিছোঁ, আৰু যদি পাৰে তো ওলাই দিয়ক। আৰু মই 4th গ্ৰেডৰ চাকৰি কৰা মানুহ, আৰু মই নোৱাৰোঁ আৰু এইবিলাক বস্তু কৰিব। আৰু মোৰ মিনিমাম 3টা-4টা বজাত লৈছে এইবোৰ। তেতিয়া লৈছে। আৰু মোৰ নেকলেছ আৰু মোৰ বাচ্ছাৰ যিমান আছে সোণ আঙুঠি চাঙুঠি চব লৈ গৈছে। চব সোণৰ আছিলে, চব সোণ। কেছ 50,000 আপ আছিলে কেছ। আমি শুই আছিলো। স্প্ৰে মাৰিছে, এনেকুৱা স্প্ৰে মাৰিছে মানে এতিয়া মূৰটো ঘূৰাই আছে, ভমিটিং ফিল হৈছে। একো কৰিব ভাল লগা নাই, একো গম পোৱা নাই, একো গম পোৱা নাই, পুৰা চেন্সলেছ।